হয়, আজি আমি পুনৰ প্ৰাগৰ দৰ্শকসকলক দিবলৈ গৈছোঁ এটা বিগ ব্ৰেকিং নিউজ। কিহৰ কাৰণে এইটো বিগ ব্ৰেকিং নিউজ, এইটো আকৌ মই পুনৰ কৈছোঁ যে এটা বিগ ব্ৰেকিং নিউজ দিবলৈ কৈছোঁ। কাৰণ যি সময়ত সমগ্ৰ ৰাজ্যত দেশত কৰোণাকাল চলি আছে, যি লকডাউন চলি আছে আৰু য'ত ৰাইজ গৃহবন্দী হৈ আছে, এনে সময়ত দেখা গৈছে যে বহিৰাজ্যৰ পৰা লামডিং ৰেল ডিভিশ্যনত দেখা গৈছে যে বহিৰাজ্যৰ প্ৰাৰ্থী লামডিং ৰেল ডিভিশ্যনত অংশগ্ৰহণ কৰিবলৈ আহিছে বা জইন কৰিবলৈ আহিছে। প্ৰথমত আমি এই মুহূৰ্তত আমি উপস্থিত আছোঁ লামডিং ৰেল ডিভিশ্যনত। আমি এই দৃশ্যলৈ দেখাই আছোঁ, এই দৃশ্যলৈ মন কৰক, এই দৃশ্যলৈ এইখন ট্ৰাকত এইখন বাছত বহিৰাজ্যৰ পৰা যিমান কেণ্ডিডেট আছে আমি সকলো প্ৰাক্তন দৰ্শকসকলক দেখাই আছোঁ। আমি দেখাই আছোঁ যে এইসকলে দাদা एक मिनट आपसे थोड़ा बात करना चाहता है। आप लोग आप कहाँ से आया? मैं जलपाईगुड़ी से आई हूँ। इतना यहाँ में कितना अलीपुरद्वार से। अलीपुरद्वार कितना कैंडिडेट है? 70 कैंडिडेट है। 70 कैंडिडेट है। हाँ। और आप लोग कौन पोस्ट के लिए आया है? এসিস্ট্যান্ট লোকো পাইলট। হয়, এছিষ্টেণ্ট লোকো পাইলট পোষ্টৰ কাৰণে তেওঁলোকে জলপাইগুৰিৰ পৰা আহিছে আৰু যি কাৰণে আহিছে তেওঁলোকক স্বাব টেষ্ট কৰা হৈছে ইয়াতে কোভিডৰ কাৰণে। কিন্তু সামাজিক ডিষ্টেঞ্চ যিটো কোৱা হয়, এই বাছখনক আমি দেখাবলৈ চেষ্টা কৰিছোঁ। এই বাছখনত নাই কোনো সামাজিক দূৰত্ব। আপুনি আপ থোৰা ইধৰ মে আপ থোৰা দেখিয়ে এই বাছখনৰ দৃশ্য আমি দেখাই আছোঁ। প্ৰথমত চাওক এইসকল কেণ্ডিডেটৰ দৃশ্য, নাই কোনো সামাজিক দূৰত্ব। आप कहाँ से आया? अलीपुरद्वार से। भैया JRDI। आपका नाम क्या है? मोनू कुमार मुन्ना। आप कहाँ से आया? अलीपुरद्वार से। अलीपुरद्वार से आए हैं। अच्छा, आप लोग कितना कैंडिडेट है टोटल? 70 कैंडिडेट हम कौन लोग। सा पोस्ट के लिए? ALP के लिए आए हैं। अच्छा, लामडिंग में अभी तो आप लोग को हाँ, कॉन्टैक्ट है? लामडिंग में हम लोग को भेजा गया था। हाँ, চলো আচ্ছা, ঠিক আছে। হয়, আপোনালোকে পাৰ্থক্য কৰিছে যে প্ৰায় 70জন কেণ্ডিডেট বহিৰাজ্যৰ পৰা আলিপুৰদুৱাৰৰ পৰা লামডিং ৰেল ডিভিশ্যনত জইন কৰিবলৈ আহিছে। আৰু এইসকল কেণ্ডিডেটক আমি দেখাই আছোঁ, এইসকল কেণ্ডিডেট লামডিং ৰেল ডিভিশ্যনত আহিছে। তেওঁলোকে আলিপুৰদুৱাৰৰ পৰা লামডিং ৰেল ডিভিশ্যনত জইন কৰিবলৈ আহিছে। আমি তেওঁলোকৰ পৰা জানাৰ চেষ্টা কৰিম এই যে কোভিড টেষ্টৰ নাই কোনো সামাজিক দূৰত্ব আৰু এইসকল কেণ্ডিডেট তেওঁলোকে লামডিঙত আহিছে। আপোনালোকে পাৰ্থক্য কৰক প্ৰাগ নিউজৰ দৰ্শকসকলে। দাদা আমি আপোনালোকৰ পৰা অলপ জানাৰ চেষ্টা কৰিম। आपसे थोड़ा जानना चाहता है, थोड़ा डिस्टेंस मेंटेन करके। आप लोग कहाँ से आए दादा? मालूम नहीं, उनसे पूछो। आप कहाँ से आया? उनसे पूछो, उनसे किनसे? पूछ लो इनसे। हाँ, হয়, আমি দেখাই আছোঁ যে এই দৃশ্য প্ৰাগ নিউজৰ এই দৃশ্য আমি দেখাই আছোঁ যে এইসকল ব্যক্তি আমি অলপ সামাজিক ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব, অলপ দূৰৰ পৰা মাৰিব লাগিব, অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি আমি কথা দাদা অলপ সাইড প্লিজ। हाँ दादा, आपसे थोड़ा बात करना चाहता हूँ, थोड़ा सामाजिक थोड़ा सोशल डिस्टेंस मेंटेन करके प्लीज़। हाँ, आपका शुभ नाम दादा? राजेश कुमार। आप कहाँ से आया? अलीपुरद्वार। अलीपुरद्वार से। कौन सा पोस्ट के लिए? ये मैं रिपोर्ट करने आया था यहाँ पे डिवीज़न में। कौन सा पोस्ट? आप LP असिस्टेंट लोगो पायलट। लोको पायलट। अच्छा, आप लोग का अभी इधर में क्या क्या प्रॉब्लम हो रहा है? हाँ, নিশ্চয়কৈ আপোনালোকে দেখিছে যে এটা বিগ ব্ৰেকিং বুলি ক'ব পাৰি যে যি সময়ত কৰোণা কালত, যি সময়ত কৰোণাৰ সময়ত সকলো গৃহবন্দী হৈ আছে, যি সময়ত সাধাৰণ ৰাইজৰ এনে দুৰ্দশা হৈ আছে, এনে সময়ত দেখা গৈছে লামডিং ৰেল ডিভিশ্যনৰ এটা চক্ৰান্ত বুলি ক'ব পাৰি যে লামডিং ৰেল ডিভিশ্যনত বহিৰাজ্যৰ পৰা এনেদৰে কিন্তু ৰাতি এইসকল প্ৰাৰ্থীয়ে কিন্তু ইয়াতে লামডিং ৰেল ডিভিশ্যনত লোকো পাইলট পোষ্টত জইন কৰিবলৈ আহিছে।